আপোনালোকে ক'ত আহিছে এতিয়া? আমি যোৰহাট কোৰ্টলৈ আহিছোঁ। আমি 29 নং জটকীয়া গাঁও পঞ্চায়তৰ পৰা আহিছোঁ। হয়। আৰু আমাৰ যোৰহাট কোৰ্টত আজি যি ভোট গণনা কাৰ্য চলি আছে। হয়। আৰু এইটোৰ কাৰণে আমাৰ যি ৱাৰ্ড সদস্যবিলাক আৰু আমাৰ এটিম মেম্বাৰ ZPC সেইবিলাকৰ কাৰণে আমি ৰিজাল্ট শুনিবলৈ আহিছোঁ। হয়। আৰু আমি খুব আনন্দিত হৈ আছোঁ, নিশ্চয় আমি ভাল ৰিজাল্ট পাম বুলি। আৰু ধন্যবাদ জনাইছোঁ BM চেনেলক যে আজি আমাৰ এই চেনেলৰ যোগেদি আমি জনাব পাৰিছোঁ। বহুত ধন্যবাদ ৰাইজকে কাকা জনাব বিচাৰিছোঁ, ধন্যবাদ দিছোঁ এই চেনেলক। আপুনি কোন দলীয় পাৰ্টি? আমি বিজেপি দলৰ প্ৰাৰ্থী। আজি বিজেপি দলীয় প্ৰাৰ্থী হয়, বিজেপি অগ্ৰগতি লাভ কৰিবনে? কৰিব, আমাৰ নিশ্চয় 100% আমাৰ চিয়'ৰ আছে, আমি জিকিম। আপোনালোকৰ ৱাৰ্ড কেইটা? আমাৰ ৱাৰ্ড 10টা আছে। আপুনি 29 নং জটকীয়া পঞ্চায়তৰ, কিন্তু আপোনাৰ 10টা ৱাৰ্ডত বিজেপি অগ্ৰগতি লাভ কৰিবনে? নিশ্চয় আমাৰ পুৰা আশা আছে। পুৰা আমি দলীয় হিচাপে যথেষ্ট কষ্ট কৰিছোঁ। বৰ্তমানলৈকে বিজেপি বৰ্তমান অগ্ৰগতি অৱস্থাত আছে। হয়, আমি জিকিমে বুলি আমি। আচ্ছা, আপোনাৰ যে 10টা ৱাৰ্ডৰ বিজেপি অগ্ৰগতি লাভ কৰিব মানে, কিন্তু আজি যে আমাৰ এই যোৰহাট অঞ্চলত যিটো ভোট গণনা প্ৰক্ৰিয়া চলি আছে, তাত আপোনালোকে কিমান ছাপোৰ্ট বিজেপি? বহুত ছাপোৰ্ট আছে। আৰু কংগ্ৰেছৰ পক্ষ কি হ'ব? আমি নীল বুলিয়ে তেতিয়ালৈকে আমাৰ অনুভৱ হৈছে। আচ্ছা, নীল। এখন নাম যোৰহাট সমষ্টি, আমাৰ 29 GB যি পঞ্চায়ত, আমি এই 29 GB পঞ্চায়ত আমি গোটেইটো বিজেপি জয়লাভ কৰিব বুলি আমি আশা জনাইছোঁ। আৰু এতিয়ালৈকে আমাৰ 29 GB কলিয়াপানী 7 নম্বৰ আৰু 8 নম্বৰ ৱাৰ্ড, আমি 7 নম্বৰটোতো জয়লাভ কৰিছোঁ আৰু 8 নম্বৰটো আজি সফল ভোটত জয়লাভ কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু এটা কথা, আপোনালোকৰ যিটো AP মেম্বাৰ, আপোনাৰ যিটো 10টা ৱাৰ্ডৰ যিটো AP মেম্বাৰ আপোনাৰ বিজেপিৰ দলীয় হয় নে আপোনাৰ কংগ্ৰেছৰ হয়? আমাৰ AP মেম্বাৰ আৰু জিলা পৰিষদৰ বিজেপি ছাপোৰ্টাৰ, আৰু ইহঁতি জয়লাভ কৰিছে বুলি এতিয়া আমি শুনিয়ে পাইছোঁ। বেলেগ আমাৰ 6-4-2 দুটাত জয়লাভ কৰিছে, আৰু এতিয়া আমাৰ 8 নম্বৰটো জয়লাভ কৰিব। আচ্ছা, থেংক ইউ, বহুত বহুত ধন্যবাদ। আজি